প্ৰথম কুৱেশ্যনটো হ'ল যে এটা ভুল নকৰিব কুৱেশ্যনটো প্ৰথমে ভালদৰে পঢ়ি ল'ব কি সুধিছে বুজি ল'ব নহ'লে এনচাৰ কৰোঁতে ভুল হৈ যাব ঠিক আছে ইয়াত কৈছে যে ইন হুইচ ইউনিয়ন টেৰিটৰী ইজ দ্য চাউথাৰ মোষ্ট পইণ্ট অফ ইণ্ডিয়া কোল লোকেটেড মানে নিশ্চয় আপোনালোকে জানে মই আজিৰ পৰা 4 দিনমান আগত এটা ইয়াৰ ওপৰত ভালকে এটা 26 মিনিটৰ এটা ধুনীয়াকৈ ছেছন দিছোঁ ক্লাছ দিছোঁ তাত কমপ্লিট ইণ্ডিয়াৰ মেপিং ধুনীয়াকৈ কৰাইছোঁ বৰ্ডাৰবোৰ কৰাইছোঁ কোনখন ৰাজ্যই কাৰ লগত কি কৰিছে আৰু এই গোটেইখিনি পইণ্ট কেনেকৈ কুৱেশ্যন আহিব পাৰে কি আহিব পাৰে সেইখিনি কৈছোঁ এবাৰ ভিডিঅ'টো চাই ল'ব আজি জাষ্ট আমি কুৱেশ্যন কৰিম ঠিক আছে ইয়াত কৈছে যে যিটো একেবাৰে দক্ষিণত থকা বিন্দু ইন্দিৰা পইণ্ট তলৰ কোনখন ইউনিয়ন টেৰিটৰীত আছে দেখিছে এইটো একেবাৰে চাউদাৰ মষ্ট যিটো পইণ্ট আছিলে সেইটো হৈছে আপোনাৰ ইন্দিৰা পইণ্ট বুলি কয় আছে ক'ত আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত তেনেকৈ যদি কেতিয়াবা সোধে একেবাৰে পূবৰ বা ইষ্ট মষ্ট পইণ্টটো কি হয় এইটো হ'ব আপোনাৰ কিবুথু অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ একেবাৰে পশ্চিমৰ যিটো পইণ্ট তাক আমি কওঁ গহৰমতি গুজৰাটত আছে ষ্টেটখন গুজৰাট আৰু একেবাৰে নৰ্থ মষ্ট পইণ্টটো হ'ল ইন্দিৰা কোল যিটো আছে লাডাখ আৰু একেবাৰে চাউদাৰ মষ্ট পইণ্টটো হৈছে ইন্দিৰা পইণ্ট যিটো আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত আছে লগতে কন্যাকুমাৰী কেনেকৈ আহে কি হয় ভিডিঅ'টো চাই ল'ব তেতিয়া এই গোটেইকেইটা পইণ্টৰ বিষয়ে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে তাৰপাছত যদি চিমিলাৰিটি কুৱেশ্যন দেখে এনেকৈ আহিব পাৰে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইয়াত সুধিছে একেবাৰে পশ্চিমৰ কোনটো আছিলে গহৰমতি আৰু একেবাৰে এইটো উত্তৰ দিশৰ পইণ্টটোৰ কথা সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য নৰ্দাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া নৰ্থটো কোনটো আছিলে য়েছ ইন্দিৰা কোল অ'কে নাও চাওক আৰু মই মেপৰ পৰা আৰু এটা কুৱেশ্যন দিছোঁ এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বাউণ্ডেৰী উইথ নেপাল তলৰ কোনখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ নকৰে চাওক এইখন নেপাল উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ছিকিম কৰি আছে কিন্তু আপুনি যদি চাই ঝাৰখণ্ডে নাই কৰা আৰু এনেদৰে 1000তকৈ বেছি কুৱেশ্যন বনিব পাৰে আৰু সেই যিমানবোৰ কুৱেশ্যন আহিব পাৰে ইণ্ডিয়া মেপৰ পৰা 26 মিনিটৰ যিটো ছেছন আছে সেইটো চাই থ'লে আপোনালোকৰ ক্লিয়াৰ হৈ যাব মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ বা ওপৰতে ইয়াতে যিটো আছে তাতে আপোনালোকে পাই যাব চাব পাৰিব ঠিক আছে নাও আৰু ছেম এটা কুৱেশ্যন দিছোঁ এইটো ট্ৰাই কৰিব ইয়াত সুধিছে যে ইয়াত আছাম ৱেষ্ট বেংগল ছিকিম অৰুণাচল প্ৰদেশ এইকেইখন ৰাজ্যৰ ভিতৰত কোনে ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ এ বাউণ্ডেৰী উইথ ভূটান আছাম ৱেষ্ট বেংগল ছিকিম অৰুণাচল প্ৰদেশ কোনকেইখন হয় চিলেক্ট এনচাৰটো আপোনালোকে এনচাৰটো চিলেক্ট কৰি কমেণ্ট বক্সত লিখি দিব নাও এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন এইটো হ'ব ৰাজস্থান ঠিক আছে ইন টাৰ্মছ অফ এৰিয়া তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটো মই আজি নকৰাওঁ কিয়নো মই আছাম মেপৰ এটা ভিডিঅ' দিছোঁ তাত মেপখন ভালদৰে আমি চাইছোঁ আৰু এটা ভিডিঅ'ত মই সকলোবোৰ ঠাই যিবোৰ ইম্পৰ্টেণ্ট প্লেচ আছে মই লোকেট কৰি দিম তাৰপাছত এইখিনি পঢ়িলে আপোনালোকৰ ঠিক হ'ব কিন্তু এইবোৰ যিবোৰ কৰাই আছোঁ আমি বহুতবাৰ ইয়াৰ ওপৰত কনচেপ্টবোৰ লৈছোঁ থিয়ৰী আমি কৰিছোঁ যিটো আজি আমাৰ ছেকেণ্ড ক্লাছ গতিকে ফাৰ্ষ্ট ক্লাছটো এবাৰ আপোনালোকে চাই ল'ব নাও নেক্সট কুৱেশ্যনটো হ'ল যে ইয়াত সুধিছে লাক্ষাদ্বীপ আইলেণ্ডছ ক'ত আছে তলৰ কোনখন সাগৰত বা মহাসাগৰত অৱস্থিত ইণ্ডিয়ান অ'চেন আৰবিয়ান চি বে অফ বেংগল নান অফ দিছ চাব মন কৰিব লাক্ষাদ্বীপ ক'ত আছে বে অফ বেংগল নহয় আৰবিয়ান চি ঠিক আছে সেইকাৰণে কনচেপ্টবোৰ আগে প্ৰথমে চাব তাৰপাছত কুৱেশ্যনবোৰ কৰিলে বেছি ভাল হ'ব ইয়াত কৈছে নেক্সট কুৱেশ্যন এট হোৱাট টেম্পাৰেচাৰ ইজ দ্য ডেঞ্চিটি অফ ৱাটাৰ মেক্সিমাম কিমান টেম্পাৰেচাৰত পানীৰ উষ্ণতা কি হয় পানীৰ ঘনত্ব সৰ্বোচ্চ হয় এইটো মনত ৰাখিব 4 ডিগ্ৰী চেলচিয়াছ ঠিক আছে ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে নাও কেবুল লামজাও নেশ্যনেল পাৰ্ক ইজ দ্য ৱৰ্ল্ড অনলি ফ্লোটিং পাৰ্ক দুটা বস্তু সোমাই আছে কেবল লামজাও নেশ্যনেল পাৰ্ক এইখন পৃথিৱীৰ একমাত্ৰ ঠিক আছে ৱৰ্ল্ড অনলি ফ্লোটিং পাৰ্কছ ইজ লোকেটেড অন ক'ত আছে লোকটাক লেক ঠিক আছে লোকটাক লেকৰ ওপৰত কেবল লামজাও নেশ্যনেল পাৰ্ক আছে এতিয়া আৰু এটা কুৱেশ্যন আহিব পাৰে লোকটাক লেক ক'ত আছে মণিপুৰ ঠিক আছে ষ্টেট মণিপুৰ কেবল লামজাও মণিপুৰতে আছে আৰু এই নেশ্যনেল পাৰ্কখন লোকটাক লেকটোৰ ওপৰত উপঙি আছে সেইকাৰণে কোৱা হৈছে যে একমাত্ৰ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ঠিক আছে অ'কে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ পাৰ্ট অফ দ্য ছান ইজ ভিজিবল ডিউৰিং ইক্লিপছ যে সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কোনটো পাৰ্ট দেখা যায় য়েছ কৰোণা মনত পৰিছে যিটো জিঅ'গ্ৰাফিৰ আমি কম্পাইল ক্লাছ দুটা দিছিলোঁ মাৰাথন তাততো ধুনীয়াকৈ পঢ়োৱা হৈ আছে কৰৰ বিষয়ে ইয়াৰ বিষয়ে এবাৰ সময় পালে চাই ল'ব নাও হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন ছ'লাৰ ছিষ্টেম সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো ভেনাছ ঠিক আছে শুক্ৰ গ্ৰহ
বুধ বুলি মাৰি নিদিব যদি চাই সূৰ্যৰ পৰা একেবাৰে ওচৰত বুধ আছে তাৰপিছত শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন কিন্তু যদি গৰম চাই ভেনাছ হয় কিন্তু ওচৰত একেবাৰে ওচৰত মাৰ্কিউৰি আছে ঠিক আছে আৰু এইটো কৈছিলোঁ ন জুপিটাৰ আৰু মংগল গ্ৰহৰ মাজত কি পোৱা যায় কমেণ্ট কৰক আৰু এইটো কওক যে আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ঠিক আছে কমেণ্ট ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো সেউজ গৃহ গেছ নহয় বুলি কৈছে চব গ্ৰীণ হাউচ গেছৰ ভিতৰত যদি চাই মেইন কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড হয়নে পাৰ ফ্ল'ৰ কাৰ্বনছ দেন SF6 বা ছালফাৰ হেক্সা ফ্ল'ৰাইড এতিয়া ইয়াত যদি আপুনি ভালদৰে মন কৰে মিথেন য়েছ নাইট্ৰাছ অক্সাইড য়েছ কাৰ্বন ডাই অক্সাইড য়েছ বাট আৰ্গন ইজ নট এ গ্ৰীণ হাউচ গেছ ইয়াত সুধিছে যে এই কুৱেশ্যনটোত which one of the following gases constitutes the major portion of the atmosphere যোৱাকালি লিষ্টখন পাইছিলে যে তলৰ কোনটো গেছে বায়ুমণ্ডলৰ প্ৰধান অংশ গ্ৰহণ কৰে নাইট্ৰজেন 78% ঠিক আছে তাৰপিছত 2 নম্বৰত কি আছিল অক্সিজেন ঠিক আছে ইয়াত কৈছে যে হাউ মেনি নাম্বাৰছ অফ ক্ৰমোজোমছ প্ৰেজেণ্ট ইন ইটছ হিউমেন চেলছ প্ৰতিটো মানুহৰ কোষত কিমান সংখ্যক ক্ৰমোজোম উপস্থিত থাকে সংখ্যক সুধিলে আপোনাৰ 23 হ'ব যদি জোৰ সুধে ঠিক আছে জোৰ কি হ'ব সৰি সংখ্যক খুলিলে 46 জোৰ খুলিলে 23 জোৰা 23 জোৰা আৰু 46 বাকি ডিটেইলছটো আমি পিছত যেতিয়া আগতে যদি চাইছে পাইছে বা পিছত আমি সময় পালে আকৌ এবাৰ পঢ়িম MCQ টাইমত ডাইৰেক্ট MCQ কৰিম কিয়নো এক্সট্ৰাকে আপোনালোকক ধুনীয়াকৈ কনচেপ্টবোৰ দিয়া আছে সেইবোৰ চাব এটা কথা মই আজি আকৌ ক'ব ওলাইছোঁ যে কুৱেশ্যন যদি মই কৰাওঁ বহুত লিমিটেড বস্তু মই কৰাব পাৰিম ইয়াত এইটো পঢ়িলে বাছ এইটোৱে গম পালে কিন্তু কনচেপ্ট ক্লাছটো লোৱাৰ পিছত আপোনালোকে যেনেকুৱা কুৱেশ্যন আহিলেও বস্তুখিনি এটেম্প কৰিব পাৰিব ঠিক আছে নাও নেক্সট কুৱেশ্যনত যাওঁ এইটোত কৈছে যে তলৰ কোনটো এচিড প্ৰধানকৈ টমেটো বা বিলাহীত পোৱা যায় এই লিষ্টখন মই প্ৰায় 4 মান কৈছোঁ যে মনত ৰাখিব লাগিব ভিনেগাৰত এচিডিক এচিড থাকে অৰেঞ্জত চাইট্ৰিক এচিড থাকে ঠিক আছে কমলা অসমীয়াটো জানে কি নেমুত চাইট্ৰিক এচিড থাকে ইয়াত কি সুধিছে বিলাহীত কি থাকে অক্সালিক এচিড এইটোতো গম পালে লগতে এই চাৰ্টখন এবাৰ মনত ৰাখি থৈ দিব তাৰপিছত আপোনালোকৰ এলয়ছৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে ইয়াত কৈছে যে কপাৰ এলয়ছ উইথ টিন গিভ যে কপাৰে তামৰ সৈতে মিশ্ৰণে কি দিয়ে মনত ৰাখিব ব্ৰঞ্জ ঠিক আছে কপাৰ এলয়ছ ব্ৰঞ্জ মানে কি হয় দুটা ধাতু বা এটা ধাতু এটা অধাতু এনেকৈ মিক্স কৰি কিছুমান ডিফাৰেণ্ট মেটেল মিক্স কৰি কম্পজিশ্যন বনোৱা হয় ঠিক আছে তেনেকৈ যদি চাই ব্ৰাছ কপাৰ আৰু জিংক লগ লাগি আপোনাৰ ব্ৰাছ হয় কপাৰ আৰু টিন লগ লাগি ব্ৰঞ্জ হয় এইকেইটা চাই থৈ দিব আৰু যদি চাই ষ্টিল আইৰণ আৰু কাৰ্বন মিশ্ৰণে আমাক ষ্টিল দিয়ে আৰু লিষ্টখন যদি পাৰে চাব NCERTত এইখিনি আছে আৰু NCERTৰ পৰা যিহেতু কুৱেশ্যন দিয়ে মই 3টা ইম্পৰ্টেণ্ট দি থৈছোঁ বাকী আপোনালোকৰ কাম এবাৰ ধুনীয়াকৈ এইখিনিও চাই থ'ব মনত ৰাখি থৈ দিব তাৰ পাছত হ'ল যে ইয়াতে কৈছে দ্য ষ্টাডি অফ ৱেডাৰ ইজ কল বতৰৰ অধ্যয়নক কি বুলি কোৱা হয় বতৰৰ অধ্যয়ন কি কয় হাইড্ৰলজি জিঅ'লজি ক্লাইমেটলজি মেটেৰিয়লজি কি হয় প্ৰথমে আপোনালোকে এইখিনি চাই থওক লগতে এইখিনিও আহিব পাৰে যিটো ষ্টাডি অফ ৱাটাৰ পানীৰ অধ্যয়ন তাক হাইড্ৰলজি বুলি কোৱা হয় ষ্টাডি অফ ৱেডাৰ বতৰৰ অধ্যয়ন তাক কোৱা হয় মেটেৰিয়লজি ঠিক আছে গম পালে আৰু ষ্টাডি অফ প্ৰেজেণ্ট ডে লেণ্ড ফৰ্মছ তাক কোৱা হয় জিঅ'মৰ্ফলজি আৰু ষ্টাডি অফ দ্য আৰ্থ তাক জিঅ'লজি বুলি কোৱা হয় দ্য ষ্টাডি অফ অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ ইউনিভাৰ্ছ আমাৰ পৃথিৱীখন বা সৌৰজগতখন বা ইউনিভাৰ্ছখন যে ডেভেলপমেণ্ট হৈছে তাক ষ্টাডিক আমি কি কওঁ কসমলজি আৰু ষ্টাডি অফ হাৰ্ট তাক কোৱা হয় কাৰ্ডিঅ'লজি আৰু বহুকেইটা লজি আছে আপোনালোকে এবাৰ চাই ল'ব তেনেকৈ কাৰ্ডিঅ'লজি মানে কি ষ্টাডি অফ হাৰ্ট ঠিক আছে নেফ্ৰলজি মানে কি ষ্টাডি অফ কিডনি ইম্পৰ্টেণ্ট হয় তেনেকৈ গোটেইখিনি নিউৰলজি ষ্টাডি অফ ব্ৰেইনছ ঠিক আছে চাব গোটেইখিনি এবাৰ চাই ল'ব লজি কোনটো লজিয়ে কি ষ্টাডি কৰে তাৰপাছত চাওক মই ছায়েন্সৰ বস্তুখিনি মই কিয় নকৰাওঁ এতিয়া যিহেতু এটা ক্লাছ দিয়া হৈ আছে মাৰাথন বুলি ছায়েন্স আপোনালোকে চাই ল'ব KS GS চামতে আছে একে বস্তুখিনি ৰিপিট নকৰোঁ আৰু ইয়াৰ পাছত মই কিছুমান ইম্পৰ্টেণ্ট MCQ মই জইন কৰাই দিছোঁ মানে আগতে পঢ়াইছোঁ সেই MCQখিনি মই আকৌ দি দিছোঁ এবাৰ সেইখিনি আপোনালোকে চাওক ঠিক আছে এইখিনি আগতে দিছিলোঁ কিন্তু মই ইয়াতে আপলোড কৰি দিছোঁ এনেকুৱা কিছুমান ভাল কুৱেশ্যন আছে ঠিক আছে অ'কে আৰু এটা কথা কওঁ যদি PDF ল'ব বিচাৰে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰক আৰু ভালদৰে আপোনালোকে বস্তুবোৰ পঢ়িব পাৰিব কম সময়ত আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু মই কমেণ্ট বক্সত নাম্বাৰটো দি দিছোঁ কণ্টেক্ট কৰিব আৰু PDFবোৰ ল'ব পাৰিব নাও MCQছখিনি কৰক থেংক ইউ নমস্কাৰ কেইটামান আমি আগতে কৰা কুৱেশ্যন ৰিভাইজ কৰিম মন দি শুনক আৰু শুই হ'লেও চাই যাওক এবাৰ মনত ৰখি যাব ঠিক আছে প্ৰথম কুৱেশ্যনটো হ'ল যে ভাৰতৰ আটাইতকৈ দীঘল কেবল ষ্টেট দলং কোনখন
হুইচ ইজ দ্য লংগেষ্ট কেবল ষ্টেট ব্ৰিজ ইন ইণ্ডিয়া? এইখন হৈছে সুদৰ্শন সেতু। আপোনালোকৰ কাম কি যে সুদৰ্শন সেতু আছে কোনখন ঠাইত সেইটো কমেণ্ট কৰি জনোৱা। ঠিক আছে, অটল সেতু ক'ত আছে, হাওৰা সেতু ক'ত আছে, পাম্বান সেতু ক'ত আছে, এইটো আপোনালোকৰ কাম। ঠিক আছে, অ'কে। নাও নেক্সট কুৱেশ্যন। এইবাৰ যদি চাই যে জল জীৱন অভিযানৰ অধীনত হৰ ঘৰ জলৰ 100% সম্পূৰ্ণতা লাভ কৰা কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন উত্তৰ পূবৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে? ইয়াৰ এনচাৰ হ'ব অৰুণাচল প্ৰদেশ। যে হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইন ইণ্ডিয়া টু এচিভ 100% চেচুৰেশ্যন অফ হৰ ঘৰ জল আণ্ডাৰ জল জীৱন মিছন? ইয়াৰ পৰা কি আহিব পাৰে? যে জল জীৱন মিছনৰ যিটো কি আছিলে শ্লোগান হৰ ঘৰ জল, সেইটো আহিব পাৰে। আৰু এতিয়া অসমত কি হৈ আছে তাৰ ওপৰত আপোনালোকৰ মেটাৰ নহয়, বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈ আছে সেইবোৰ পৰীক্ষাত নাহে, খালি এই কুৱেশ্যনটো চাই থ'ব। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন যদি চাই এইটো চাওক যে 2024 চনত মাৰ্কিন কনচাল্টৰ 78% অনুমোদন ৰেটিং লাভ কৰি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে কোনে আত্মপ্ৰকাশ কৰিছিল? সকলোৱে জানে আমাৰ PM মোদীজী। ঠিক আছে, অ'কে। নাও সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ভাৰত বাজেট অধিৱেশনৰ সময়ত উপস্থাপন কৰা বাজেটৰ বাবে কি শব্দ ব্যৱহাৰ কৰা হয়? এইটো সকলোৱে জানে অন্তৰ্বৰ্তীকালীন বাজেট বা ইণ্টাৰিম বাজেট। যিখন ইলেকশ্যনৰ আগত বাজেট যিখন অনা হয় তাক ইণ্টাৰিম বাজেট বুলি কোৱা হয়। ঠিক আছে, অ'কে। কিমান আৰ্টিকেল আছিলে? তাৰ পাছত যদি চাই নেক্সট কুৱেশ্যন যে হুইচ ইজ দ্য লংগেষ্ট কেবল ষ্টেট ব্ৰিজ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল কেবল ষ্টেট দৰং কোনখন? সেইটো কৰিলোৱে, সুদৰ্শন সেতু। তাৰ পাছত নেক্সট কুৱেশ্যন যে অন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ নতুন সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে? নৱাব ছালাম। ঠিক আছে, who was the elected as the new president of International Court of Justice ICJ? ইয়াৰ নতুন সভাপতি হিচাপে নৱাব ছালাম কি হৈছে? নিৰ্বাচিত হৈছে। চাওক নতুন কণ্টেণ্ট আনিব পৰা নাই, সময় নাই, কাৰণ আপোনালোকে জানে যে বঢ়িয়া বঢ়িয়া কিছুমান PDF বনাই আছো, কোৰ্চ বনাই আছো, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফী, তাৰপাছত আপোনাৰ কি কয় যিটো ৱৰ্ল্ড জিঅ'গ্ৰাফী আৰু ফিজিকেল জিঅ'গ্ৰাফী কমপ্লিট হৈছে। সেইখিনি আপোনালোকে ল'ব পাৰে, ইচ্ছা কৰিলে অলৰেডি এটা পষ্ট কৰিছো কেনেকৈ কি ল'ব পাৰিব, কি কৰিব পাৰিব, আৰু বাকী ছাবজেক্টবোৰ লাহে লাহে আহি থাকিব। সেইকাৰণে নতুন বস্তু আনিবলৈ অলপমান সময় হোৱা নাই, আৰু যিমান পাৰো আনিবলৈ ট্ৰাই কৰিম। নাও নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে? ঠিক আছে, সকলোৱে জানে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা মাৰ্চ 26, 2020 ইয়াক কি কৰা হৈছিলে? প্ৰৱৰ্তন কৰা হৈছিলে। কভিড চলি আছিল ন তেতিয়া। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটো কৰিলো ন, শেহতীয়াকৈ বাতৰিত দেখা পোৱা সমাধান পৰ্টেল কোনটো মন্ত্ৰালয়ে মুকলি কৰিছিল? সমাধান পৰ্টেল এইটো আপোনাৰ মন্ত্ৰালয় হ'ব মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, মনত ৰাখিব। ঠিক আছে, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়। যিবোৰ এমপ্লয়ী আৰু ধৰক লেবাৰবোৰৰ মাজত বা কৰ্মচাৰীৰ মাজত কিছুমান ডিছপিউট হৈ থাকে সেইবোৰ ঠিক কৰিবৰ কাৰণে এই পৰ্টেলটো কি কৰা হৈছিলে? য়েছ, লঞ্চ কৰা হৈছিলে সমাধান পৰ্টেল, মনত ৰাখিব। মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, আৰু কি কাৰণে কাৰণটো মই কৈ দিলো, এবাৰ চাই থব। নেক্সট কুৱেশ্যন যদি চাই সেইটো হ'ল যে শেহতীয়াকৈ বাতৰিত দেখা পোৱা ডিজিটেল ভাৰত নিধি DVNৰ পদক্ষেপৰ প্ৰধান উদ্দেশ্য কি? সকলোৱে জানে যে ডিজিটেল ভাৰত নিধি ইনিচিয়েটিভ ৰিচেণ্টলি চিন ইন নিউজ, এইটো আছিল যে এনহেন্সিং টেলিকম নেটৱৰ্ক ইন ৰিমট এণ্ড ৰুৰেল এৰিয়া, দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত টেলিকম নেটৱৰ্ক বৃদ্ধি কৰা। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে recently Air India is establishing South Asia's largest flight training school in which state? যে শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই কোনখন ৰাজ্যত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰিছে? এইটো মহাৰাষ্ট্ৰ। চাওক এটা কথা কওঁ, গ্ৰেড 4, গ্ৰেড 3, SI, তাৰ কাৰণে জিকে খিনি চেম হ'ব, তাৰ কাৰণে বেলেগ নহয়। এইখিনি জিকে আহিব পাৰে, দুই এটা কুৱেশ্যন ওৱান লাইনাৰ। ঠিক আছে, তো তাৰ কাৰণে আপোনালোকে ইমান চিন্তা কৰিব নালাগে যে অলৰেডি যিবোৰ পঢ়াই থৈছে এইবোৰ গ্ৰেড 3 আহিব, এতিয়া নাহিব, এইবোৰ আহিব, এইবোৰ বস্তু আহিব। যিবোৰ বস্তু পঢ়াই থৈছো ৰিপিট কেনেকৈ কৰাম? চাওক নতুনকৈ কি পঢ়াম? মই অলৰেডি যিমানখিনি জিঅ'গ্ৰাফী পঢ়াব লাগে পঢ়াই থৈছো। ঠিক আছে, এক্সট্ৰা আৰু বহুত বস্তু আছে, তাৰ কাৰণে মই কোৰ্চবোৰ বনাই আছো, আপোনালোকে ল'ব পাৰিব তাৰ পৰা। কিন্তু আৰু সেইখিনিকে মই ৰিপিট কিয় কৰিম? যিখিনি বেছিক বস্তু লাগে অলৰেডি দিয়া আছে, তথাপিও টাইম উলিয়াই পেলাই মাজে মাজে কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, কোৱালিটি যিমানখিনি কৰাইছো আৰু তাতকৈ বাহিৰতনো কি কৰিম? মইতো নিজে লিখিব নোৱাৰো সংবিধান, যিমানখিনি বস্তু আছে ইমানখিনি অলৰেডি দিয়া আছে। ঠিক আছে, কমপ্লিট দিয়া নাই, কিন্তু যিমানখিনি ইম্পৰ্টেণ্ট বস্তু সিমানখিনি দিয়া আছে। বাকী ডিটেইলছৰ কাৰণে আপোনালোকে কোৰ্চকেইটা বা ল'ব লাগিব, কেনেকৈ কি কৰিব লাগিব মই কৈ দিম। যে শেহতীয়াকৈ দূৰদৰ্শনে DD কিষাণ চেনেলত মুকলি কৰা কৃত্ৰিম বুদ্ধিমত্তা
AI anchor নাম কি? What is the name of the artificial intelligence anchors recently launched by Doordarshan in DD Kisan channel? এইটো সকলোৱে জানে কৃষি আৰু ভূমি ঠিক আছে আমি ৰিভিজন কৰি আছো অলৰেডি কৰি থোৱা কোৱেশ্চন কৃষি আৰু ভূমি মনত ৰাখিব নেক্সট কোৱেশ্চন which ministry recently released the National Curriculum for Early Childhood Care and Education 2024 title আধাৰশিলা শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে আধাৰশিলা শীৰ্ষক প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম 2024 প্ৰকাশ কৰিছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় এটা কথা মন কৰিব কৰবাত মই ইংলিছ টাৰ্মটো ট্ৰান্সলেট কৰি দিয়া নাই কিন্তু এটা চাই লওক ন মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মানে কি হয় মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ মানে কি হয় এই মিনিষ্ট্ৰি কেইটাৰ ট্ৰান্সলেট কেইটা মানে লিখি লওক বা মনত ৰাখি লওক এতিয়া নেক্সট কুৱেশ্যনটো যদি মই নিদিওঁ আছামিজ মানে ট্ৰান্সলেটটো নিদিওঁ তথাপিও আপোনালোকৰ সমস্যা হ'বলৈ নালাগে বহুতে এই প্ৰব্লেমটো কৈ থাকে সেইকাৰণে অলপ বস্তু চাই যাব লাগে ন নেক্সট কুৱেশ্যন যদি চাই এইটো হ'ল যে শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে 2024-25 বিত্তীয় বৰ্ষৰ বাবে MGNREGA 2005 অধীনত অদক্ষ হাতৰ কাম কৰা শ্ৰমিকৰ নতুন মজুৰিৰ হাৰ অৱগত কৰিছে এইটো হৈছে আপোনাৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ SI হওক EI হওক আসাম পুলিচ হওক গ্ৰেড 3 হওক গ্ৰেড 4 হওক ঠিক আছে এই ইনফৰমেশ্যনবোৰ মনত ৰাখিব নাও এইটো আৰু মনত ৰাখিব MGNREGA 2005 এইটো মনত ৰাখিব এইটো হ'ল মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় তাৰ পাছৰ কুৱেশ্যন হ'ল যে Operation Kamdhenu recently seen in the news is launched by which state or union territory to curb the cattle smuggling শেহতীয়াকৈ বাতৰিত দেখা পোৱা অপাৰেশ্যন কামধেনু কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে গৰু সৰবৰাহ ৰোধ কৰিবলৈ আৰম্ভ কৰিছে জম্মু এণ্ড কাশ্মীৰ সকলোৱে জানে জম্মু এণ্ড কাশ্মীৰ কি হয় ইউনিয়ন টেৰিটৰি হয়নে ইউটি সেইকাৰণে জিঅ'গ্ৰাফিটো কিয় ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ লগত গোটেই বস্তুবোৰ ৰিলেটেড হৈ আছে আপোনাৰ যি বস্তুৱেই নহওক হয় নাই জিঅ'গ্ৰাফি লাগিবই মেইন বস্তু ঠিক আছে গতিকে সেইকাৰণে যিখিনি বস্তু দিয়া আছে আপোনালোকে এবাৰ ইনফৰ্ম কৰিব কেনেকৈ বস্তুবোৰ ল'ব পাৰে আমাক জনাব আৰু ফৰ্থ গ্ৰেডৰ কাৰণে মই কৈছো পিডিএফটো সোনকালে লওক পিডিএফ বন্ধ কৰিব গৈ আছো কাৰণ তাৰ পৰা পিডিএফটোৰ পৰা কাটি কাটি সাবজেক্ট ৱাইজ বস্তু বনাই আছো সেইকাৰণে এতিয়া লাষ্ট চান্স আছে আৰু পিডিএফ আপুনি 8822614404 জিকে কমপ্লিট জিকে পাই যাব আৰু সোশ্যাল ষ্টাডিজ পাই যাব আৰু ইয়াতে এসআই কাৰণেও জিকে খিনি হৈ যাব টেটৰ কাৰণেও হৈ যাব গ্ৰেড 3 কাৰণেও হৈ যাব গ্ৰেড 4 ৰ কাৰণেও হৈ যাব এই জিকে খিনি বাকি যিবোৰ সাবজেক্ট ৱাইজ আছে সেইবোৰ দি থাকিম খালি এই নম্বৰটোত কন্টাক্ট কৰি সোনকালে দুদিনৰ ভিতৰত পিডিএফটো লৈ লওক আৰু আপোনালোকে জানে যে এতিয়া আপোনালোকে 119 rupees পে কৰিব লাগিব মাৰ্চ পিডিএফটোৰ কাৰণে আৰু দুদিন পাছত এই পিডিএফটো বন্ধ হৈ যাব সাবজেক্ট ৱাইজ ল'ব লাগিব আৰু সাবজেক্ট ৱাইজ ল'লে অলপমান প্ৰাইচটো হাইক হৈ যাব ঠিক আছে সেইকাৰণে যিমান সোনকালে পাৰে সোনকালে লৈ থৈ দিয়ক Okay, now border security force comes under which ministry কোনটো মন্ত্ৰালয়ৰ অধীনলৈ আহে সীমান্ত সুৰক্ষা বাহিনী এইটো হ'ব আপোনাৰ যেটো সীমান্ত সুৰক্ষা বাহিনী BSF এইটো আপোনাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ঠিক আছে গৃহ মন্ত্ৰালয়ৰ আন্ডাৰত আহে মনত গৃহ মন্ত্ৰালয় সেইকাৰণে মই কৈছিলো যে কৰবাত মই ট্ৰান্সলেট কৰা নাই ঠিক আছে গৃহ মন্ত্ৰালয় বহুতে ডিফেন্স মাৰি দিয়ে কিন্তু BSF টো গৃহ মন্ত্ৰালয়ৰ আন্ডাৰত আহে এইটো নকৰিলো ন ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ডলফিন গৱেষণা কেন্দ্ৰ কোড উদ্বোধন কৰা হৈছে ফাৰ্স্ট নেশনেল ডলফিন ৰিসাৰ্চ চেণ্টাৰ NDRC পাটনা ঠিক আছে পাটনা কোড আছে কোড হয় বিহাৰ সেই কাৰণে লিষ্টখন দিছিলো ষ্টেট আৰু তাৰ কেপিটেলবোৰ বা ভাল চহৰবোৰ চাই থব গ্ৰেড 4 ৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন আহিব এটা চিফ মিনিষ্টাৰৰ নাম আৰু কোনখন ৰাজ্যৰ কেপিটেল কি হয় ঠিক আছে মিলাব আহিব চাৰিখন মান নেক্সট কোৱেশ্চন যদি চাই কোনটো জলপথক ৰাষ্ট্ৰীয় জলপথ এক বুলি ঘোষণা কৰা হৈছে সেইটো হৈছে আপোনাৰ গংগা ভাগীৰথী হুগলী ৰিভাৰ এইটো আৰু ইয়াৰ ডিটেইলছ পঢ়িবৰ কাৰণে যে আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ইকোনমিক জিঅ'গ্ৰাফি আৰু হিউমেন জিঅ'গ্ৰাফিৰ মাজত আমি এটা ট্ৰান্সপৰ্টৰ চেপ্টাৰ ইনক্লুড কৰিছো তাতে ধুনীয়াকৈ আমি জলপথবোৰ পাইপলাইনবোৰ ৰেল লাইনবোৰ সকলোবোৰ ধুনীয়াকৈ এড কৰা আছে গতিকে তাত ভালদৰে পাই যাব আৰু যদি চাই ব্ৰহ্মপুত্ৰ ধুবুৰী শদিয়া এইটো হ'ব আপোনাৰ নেশ্যনেল ৱাটাৰৱে 2 ঠিক আছে নেশ্যনেল ৱাটাৰৱে 2 এইবাৰ যদি চাই লাষ্ট কুৱেশ্যন আৰু এটা আছে বাৰু হেতু হ'ল যে শেহতীয়াকৈ উত্থাপন হোৱা 128 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2023 ৰ লগত মানে সব এটা কথা মন কৰিব বিল আৰু এক্ট ঠিক আছে তো হেতুটা মন কৰিব কোড বিল লিখা আছে কোড এক্ট লিখা আছে হেতু চাব ঠিক আছে 180 কনস্টিটিউশন অ্যামেন্ডমেন্ট বিল হুইচ ইন্ট্ৰোডিউসড রিসেন্টলি ইন এসোসিয়েটেড উইথ কিহৰ লগত জড়িত ইটো হ'ব আপোনাৰ ৰিজাৰ্ভ 33% সিটস ফৰ ওমেন ইন লোকসভা এণ্ড
ষ্টেট এছেম্বলিজ ঠিক আছে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ তাৰ লগত জড়িত 128 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2023 ঠিক আছে তাৰ পাছত সব বিল কি হয় এক কি হয় অলৰেডি বুজোৱা হৈ আছে কিন্তু নাম্বাৰটো চাব এক্টৰ নাম্বাৰটো চেঞ্জ হৈ যাব পাৰে ঠিক আছে বিলখন যে এক্ট হ'ব তাৰ কোনো কথা নাই সেইকাৰণে ফাউণ্ডেশ্যনটো চাব লাগে অলপমান ন ৰাজ্যসভাত গৃহীত মহিলা সংৰক্ষণ বিধেয়কখনে লোকসভা আৰু বিধানসভাৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব ইমাত্ৰ যিখন আমি কৰি আহিলো যিখন 33% হয় না সেইটো 33% মহিলাৰ কাৰণে কি কৰিব আসন সংৰক্ষণ কৰিব ক'ত yes লোকসভা আৰু ষ্টেট এছেম্বলি বা বিধানসভাত ঠিক আছে লোকসভা কি হয় বিধানসভা কি হয় তাৰ কাৰণে পলিটিক কমপ্লিট একদম কি এক্সামৰ কাৰণে এসআই এনটিপিসি ঠিক আছে এসআই এনটিপিসি টেট গ্ৰেড 3 গ্ৰেড 4 সকলোৰে কাৰণে হোৱাকে মেটেৰিয়েলছ বনোৱা আছে লাইফ টাইম আপোনালোকে পাব এনেকুৱা নহয় যে 1 বছৰ থাকিব 2 বছৰ থাকিব নহয় গোটেই জীৱনৰ কাৰণে আপুনি পাই যাব আৰু সদায় আপুনি যেতিয়াই বিচাৰে যে মোৰ এইটো ডাউট হৈছে মোক কন্টাক্ট কৰিব আৰু আমি লাইভ ক্লাছবোৰ সদায় কৰি থাকিম কোনো ভেলিডিটি নাই যে কোৰ্সটো 1 বছৰ থাকিব 6 মাহ থাকিব নহয় লাইফ টাইম থাকিব আপোনালোকৰ লগত যেতিয়ালৈকে পঢ়িব মন যায় পঢ়ি থাকিব পাৰিব আৰু লগতে এই বস্তুবোৰ ভালদৰে আপোনালোকে পাই যাব সেই কাৰণে প্ৰথমে যাৰ এক্সাম আছে 27 ত তেওঁলোকে এতিয়া মাথা মাৰিব দৰকাৰ নাই যদিও মাথা মাৰিব দৰকাৰ আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে বাকি সকলে এতিয়াৰ পৰা পঢ়ি থাকিব পাৰে ঠিক আছে লাষ্ট কোৱেশ্চন ভাৰতত কোন বছৰত অপাৰেচন পলো আৰম্ভ কৰা হৈছিল এটো হ'ব 1947 চনত 1948 ত অপাৰেচন পলো আৰু আহিছেচোন ওকে কৰাই দিম আৰু নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT হৈছে যিটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত কাম কৰা এটা স্বায়ত্তশাসিত সংস্থা মানে ইয়াত কৰিছে যে NCERT কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত আহে সকলোৱে জানে মিনিষ্ট্ৰী অফ এডুকেশ্যন ঠিক আছে বাকি এইখিনিটো জানি হেনি আৰু আগতে কৰাইছো বাদিয়ক আজি কাৰণে ইমানে আছিল নমস্কাৰ থ্যাংক ইউ এভৰিওয়ান নেক্সট ভিডিও কালি পৰহি মানে আহি যাব আৰু বাকি কন্টাক্ট কৰিব কিবা ডাউট থাকিলে ফাৰ্স্ট কোৱেশ্চন হু অফ দা ফলোইং ইজ দা অথৰ অফ দা বুক Why Bharat Matter এই বুকখনৰ অথৰ কোন সকলোৱে জানে সুব্ৰমণ্যম জয়শংকৰ বা এছ জয়শংকৰ তেওঁ বৰ্তমান কি মিনিষ্টাৰ হয় সকলোৱে কমেন্ট কৰি জনাওক সেন্ট্ৰেল মিনিষ্টাৰ ঠিক আছে নাও নেক্সট কোৱেশ্চন ইজ Which of the following country is not a part of Quad? ঠিক আছে Quad গ্ৰুপৰ বিষয়ে আমি পঢ়াইছিলো Quadত চাৰিখন কান্ট্ৰি গ্ৰুপ আছে কি ইন্ডিয়া জাপান USA আৰু অষ্ট্ৰেলিয়া ইয়াত কোনখন নহয় কৈছে কোন নহয় ৰাছিয়া নহয় ঠিক আছে তাৰ পাছত In which ocean Barramuda Triangle region is located? Barramuda Triangle কোনখন আছে ক'ত আছে আটলান্টিক মহাসাগৰ ঠিক আছে আটলান্টিকত এই যেটো আমি শুনি থাকে ন Barramuda Triangle এটা মিথ আছে ন তাত কি হয় নাইকিয়া হৈ যায় ওকে বাস নেক্সট কোৱেশ্চন How many delimitation commission have been constituted by government of India till December 2023 এই ৰিসেন্ট এটা delimitation হৈ গল ন হেটো কিমান নম্বৰ আছিল হেটো সুধিছে এটো আছিল নাম্বাৰ 4 ঠিক আছে এটা কথা মন কৰিব যে যি delimitation হল অসমত এটা সমষ্টি আছিল কলিয়াবৰ ঠিক আছে এটো সমষ্টি চেঞ্জ কৰি কি কৰা হল কমেন্ট কৰি জনাব ইমান দৰকাৰ নাই জানে যদি কব না জানিলে কথা নাই নাও Exercise Mitra Shakti 2023 is a joint military exercise between which of the following country ঠিক আছে অনুশীলন মিত্ৰ শক্তি তলৰ কোন দুখন দেশৰ মাজৰ যৌথ সামৰিক অনুশীলন এটো আপোনাৰ ইন্ডিয়া আৰু শ্ৰীলংকা মনত ৰাখিব অপাৰেশন মিত্ৰ শক্তি ওকে নেক্সট কোৱেশ্চন Which of the following cities is the capital of Rwanda ঠিক আছে ৰাৱাণ্ডাৰ ক্যাপিটাল কে খুদিছে তলৰ কোনখন চহৰ ৰাৱাণ্ডাৰ দেশখনৰ ৰাজধানী হয় এটো হ'ব আপোনাৰ কিগালি ঠিক আছে মনত ৰাখিব নিউজত আছে দেই একদম মানে আহাৰ বহুত চান্স আছে আৰু ৰাৱাণ্ডা যিখন দেশ কোনখন মহাদেশৰ হয় আফ্ৰিকা ঠিক আছে ধুনিয়াকে লিখা আছে এটো যে একদম নোট কৰি ৰাখক মোৰ লাগি আছে এটো দিব এবাৰ ঠিক আছে তাৰছত the longest border between any two countries in the world is between ঠিক আছে বিশ্বৰ যিকোনো দুখন দেশৰ আটাইতকৈ দীঘলীয়া সীমান্তৰ ভাগবতৰা কৰে আপোনাৰ কানাডা আৰু আমেৰিকা ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কানাডা আমেৰিকা ইহতৰ কি হয় আটাইতকৈ দীঘল বিশ্বৰ ভিতৰত আটাইতকৈ বেছি দুখন দেশৰ মাজত কি হয় বাউন্ডাৰী শেয়াৰ কৰে এই দুখন কাউন্ট্ৰি ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট নেক্সট Saint Martin Island recently in the news located in which of the following country এটো ইম্পৰ্টেন্ট দেই বাংলাদেশ ঠিক আছে Saint Martin Island হেহদেকৈ বাতৰিত প্ৰকাশ পাইছে তলৰ কোনখন দেশত অৱস্থিত নাও India is not a member of which of the following group তলৰ কোনটো গ্ৰুপৰ ভাৰত সদস্য নহয় এটাটো মই সদায় হোমৱৰ্ক দিৱে কাৰণ এবোৰটো কোৱাড ব্ৰিক্স ASEAN তাৰ পিছত আৰু কি আছিল কিমান পঢ়াইছো ঠিক আছে সেইকাৰণে PDF টো লৈ ল'ব এবাৰ বা আগৰ ক্লাছবোৰ চাব একদম নৰমাল ৰাখক প্ৰিপাৰেচন নাও
কোভাক্সিন ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ COVID-19 ভেকচিন ইজ মেনুফেকচাৰ্ড বাই যে আপোনালোকে জানে কোভাক্সিন কোভিড আহিছিল ন COVID-19 সেই সময়ত কোভাক্সিন ভেকচিনটো ইণ্ডিয়াৰ আছিল নে নাই ফাৰ্ষ্ট ইণ্ডিজেনিয়াছ COVID-19 ভেকচিন তাক কোনে বনাইছিলে ঠিক আছে ইয়াৰ এনসাৰ হ'ব ভাৰত বায়োটেক ঠিক আছে ভাৰত বায়োটেক এইটো আপোনাৰ লিমিটেডে বনাইছিলে ঠিক আছে ওকে নাও Iron Dome is an air defense missile system that was developed by which of the following country ঠিক আছে Iron Dome এইটো এটা এয়াৰ ডিফেন্স মিসাইল সিস্টেম ওকে বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ব্যৱস্থা যিটো তলৰ কোনখন দেশে বিকশিত কৰিছিল আৰামছে ইজৰাইল ঠিক আছে মনত ৰাখিব আইৰন ডম নিউজত থকা বস্তু আৰু মোৰ ফিল আহি আছে যে এই তিনটা ক্লাছত যি স্পেশাল ক্লাছ কৰাম তিনটা ক্লাছ তাৰ পৰাটো দুটা তিনটা কোৱেশ্চন কিবা নহয় কিবা কৰি আনাই দিমেই ঠিক আছে ওকে নাও from which college did 8 series tour class number 8 to পঢ়িব তাত কৈছিল কেনেকে বস্তুবোৰ চাব লাগে ঠিক আছে নাও in which of the following countries the aurora boreals is not visible ঠিক আছে এইটো এটা boreals aurora হয় aurora আপোনালোকে জানে এটা নৰ্দাৰ্ণ এণ্ড সাউদাৰ্ণ হেমিস্ফিয়াৰত আমি দেখিবলৈ পাওঁ যে কোনখন দেশত এটা দেখা নাপায় এটা মন কৰিব এইটো হৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ এটা aurora হয় এতিয়া যদি আপুনি কাউন্ট্ৰি এখন চাই সুইডেন ক'ত আছে নৰ্থত ফিনলেণ্ড নৰ্দাৰ্ণ ৰাছিয়া নৰ্দাৰ্ণ নিউজিল্যান্ড ক'ত আছে সাউথত কোনখনত দেখা নাপায় নিউজিল্যান্ডত ওকে একেবাৰে ইজি ঠিক আছে নাও নেক্সট কুৱেশ্যন QR code stands for বহুতে কয় স্ক্যানাৰ QR code তাৰ ফুল ফৰ্ম কি হয় কুইক ৰেসপন্স কোড কুইক ৰিজাল্ট কোড কুইক ৰিস্টোৰ কোড কি হয় আৰু এটো কক এটো আপোনালোকে কক আৰু কিমান চনত ফাৰ্স্ট টাইমৰ কাৰণে আহিছিল এটো জনাব ঠিক আছে ওকে নাও হা এটো আছে এটো আহিব পাৰে বাবস হিন্দু মন্দিৰ ক'ত আছে নতুনকৈ ইনোগ্ৰেট কৰিছিলে এবাৰ 2024 ৰ 14 ফেব্ৰুৱাৰীত ঠিক আছে প্ৰাইম মিনিষ্টাৰ মোদী কৈছিলে ফাৰ্স্ট হিন্দু টেম্পল কোট আবু ধাবি UAE ইউনাইটেড আৰব এমিৰেটছৰ ক'ত আছে আবু ধাবিত আছে মনত ৰাখিব ঠিক আছে বাকি ইমান ইম্পৰ্টেন্ট নহলেও আহিব পাৰে যে বাবস হিন্দু মন্দিৰ কোনখন দেশত আছে ওকে এনেকুৱা কোৱেশ্চন পাই যাব এটা এক্সপেক্টেড কোৱেশ্চন তাৰ পাছত ওকে ৰিসেন্টলি আপোনালোকে গম পাইছিলে ন কেৰালাত লেন্ডস্লাইড হৈছিল ন ভূমিস্খলন ইয়াৰ পৰা ডেটটো মনত নাৰাখিলো কোনখন ডিস্ট্ৰিক্টত হৈছিলে ৰিসেন্টলি টাইফুন ইয়াগি ঠিক আছে সাউথ চাইনা সি মনত ৰাখিব সাউথ চাইনা সিত এটা টাইফুন ইয়াগি হৈ গৈছে আৰু এটো এতিয়ালৈকে এছিয়াৰ আটাইতকৈ শক্তিশালী ঠিক আছে ট্ৰপিক্যাল সাইক্লোন হয় ঠিক আছে টাইফুন ইয়াগি ইজ দ্য স্ট্ৰংগেষ্ট ট্ৰপিক্যাল সাইক্লোন এছিয়া হ্যাজ বিন সিন দিস ইয়ার এন্ড দ্য সেকেন্ড মোস্ট পাওয়ারফুল স্টর্ম ইন দ্য ওয়ার্ল্ড সো ফার আফটার হারিকেন বেৰেল ঠিক আছে হারিকেন বেৰেলটো কি হয় ওয়ার্ল্ডৰ এতিয়ালৈকে সবচে পাওয়ারফুল টাইফুন আৰু যেটো টাইফুন ইয়াগি বা সাইক্লোন এটো সাউথ চাইনা সি আৰু এছিয়াৰ আটাইতকৈ শক্তিশালী এই বছৰত দেখা দিয়া আপোনালোকে জানে যে ৰিসেন্টলি গম পাইছিলে চাইনা ভিয়েটনাম ফিলিপাইনছ এই দেশবোৰত বৰ বেয়াকে ক্ষতিসাধন কৰিছিলে ঠিক আছে টাইফুন ইয়াগি মনত ৰাখিব আহিব পাৰে কোনখন সাগৰত হৈছিলে বা এটো এছিয়াৰ এই বছৰৰ আটাইতকৈ ডাঙৰ ৰিসেন্টলি আমাৰ ভাৰত বংগোপসাগৰত এটা হৈছিল ন ৰিমেল বুলি হেতু চাই থব অলপ বিক্ৰম সাৰাভাই স্পেস সেন্টাৰ ইজ লোকেটেড এট বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত আছে থিৰুবন্তপুৰম ঠিক আছে মনত ৰাখিব থিৰুবন্তপুৰম তাৰ পাছত who was the provisional president of constituent assembly before Dr. Rajendra Prasad এটো পানি কোৱেশ্চন কিন্তু ইউপিএসসি ৰ কোৱেশ্চন এটো গম পাইনে 2024 ৰ ওকে কিমান ইজি কোৱেশ্চন আহে এটো কৰিব পাৰিব তাৰ পাছত Hump World War II Museum is situated in which of the following location? Important বস্তু ঠিক আছে Hump World War II World War II এই মিউজিয়ামটো আছে আপোনাৰ পাছিঘাট ঠিক আছে পাছিঘাট কোনখন ষ্টেটত আছে ককচোন হা ওকে তাৰ পাছত ইয়াত আছে পাছিঘাটত আছে মনত ৰাখিব Hump World War II আপোনাৰ কি কয় মিউজিয়ামটো now next question the operation to evacuate the Indian citizens from Israel during the 2023 Israel-Hamas war is named as ঠিক আছে গম পাই ইজৰাইলত যেতিয়া 2023 হামাস এতিয়াও চলি আছে যুদ্ধ সেই সময়ত ইন্টেন্স হৈছিল সেই সময়ত ইজৰাইলৰ পৰা যিবোৰ ইণ্ডিয়াৰ মানুহ আছিল ইভাকুৱেট কৰিছিল সেই অপাৰেচনটোৰ নাম কি আছিল আৰু আমি বাকি অপাৰেচনবোৰ ধুনিয়াকে কৰাইছিল ঠিক আছে এটো আছিল অপাৰেচন অজয় তে অপাৰেচন ৰাহাত কোনখন কাউন্ট্ৰিৰ পৰা আছিল অপাৰেচন দেৱী শক্তি কোড আছিল অপাৰেচন কাবেৰী কোড আছিল অলৰেডি আমি পঢ়ু আছে আপোনালোকে পঢ়িছে একাৰণে ইমান চিন্তা কৰিব নালাগে গুটেখিনি মনত আছে যিকোনো দিলেও আপোনালোকে কৰিব পাৰিব ঠিক আছে অপাৰেচন কৰোনা অপাৰেচন দয়া ইম্পৰ্টেন্ট বস্তু তাৰ পাছত যদি চাই হা এইবাৰ জি টি20 ওয়াৰ্ল্ড কাপ হৈ গল টি20 মেন্স ওয়াৰ্ল্ড কাপ হৈ গল তাত যদি চাই প্লেয়াৰ অফ দা টুৰ্নামেন্ট কোন আছিল জাসপ্ৰীত বুমৰা আৰু প্লেয়াৰ অফ দা মেচ ফাইনেলত কোন আছিল বিৰাট কোহলি মনত ৰাখিব আৰু স্মাৰ্ট
কেটছ অফ দ্য মেটছ লাষ্টত যে লৈছিলে কেটছটো সূৰ্য কুমাৰ যাদৱ আহিব পাৰে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আৰু প্লেয়াৰ অফ দ্য মেটছ এই দুটাৰ মাজত খেলি মেলি কৰাই দিব পাৰে ঠিক আছে মোৰ লাগি আছে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আহি যাব তো জাসপ্ৰীত বুমৰা ওকে ঠিক আছে তাৰ পাছত এইকেইখন নদীৰ নাম অলপমান মনত ৰাখিব নিউজত যেহেতু আছিলে গদাধৰ ৰিভাৰ বা মোৰ ফাৰ্ষ্ট ক্লাছটো চাব তাত মই কৈছিলো ধুবুৰীৰ অলপমান বস্তু চাব ঠিক আছে আচাৰিকান্দি ভিলেজখন কোন ঠাইত আছে আচাৰিকান্দি টেৰাকুটাই পাইছিল ন এই ভিলেজৰ কাষতে পাৰতে আছিল আচাৰিকান্দি ভিলেজখন এই গদাধৰ নদীৰ পাৰত আছিলে ঠিক আছে মাহুৰ ৰিভাৰ ডিমা হাছাও জিলা কুছিয়াৰা ৰিভাৰ কৰিমগঞ্জ ওকে বাকি আপোনালোকে চাই আছে জিঅ'গ্ৰাফিত তথাপিও মই কিছুমান ইম্পৰ্টেণ্ট দি আছো আজি আৰু বাকি ঠিক আছে আজি ক্লাছ এমানে থাকিল আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি বাকি আমি কালি আৰু দুটা ক্লাছ কৰিম স্পেচিয়েল ক্লাছ য'ত আমি এনেকুৱা কুৱেশ্যন কিছুমান কৰিম আৰু ইয়াৰ পৰা দুটা কুৱেশ্যন বা তিনিটা কুৱেশ্যন আৰামছে পাই যাব ঠিক আছে অ'কে থেংক ইউ ফাৰ্ষ্ট কুৱেশ্যন হু ৰোড দ্য বুক দ্য ফৰেষ্ট অফ ইণ্ডিয়া ইন দ্য ইয়াৰ 1923 কোনে লিখিছিল জানেনে E.P. ষ্টেবিং তো ইম্পৰ্টেণ্ট ক্লাছ 9ৰ চেপ্টাৰ 4 ঠিক আছে ইয়াত আপোনাৰ ৱৰ্ল্ড হিষ্ট্ৰীখিনি শেষ হোৱাৰ পাছত অলপমান ইণ্ডিয়াৰ ফালে আহি যায় ঠিক আছে এনভাইৰনমেণ্টৰ ফালে আহি যায় গতিকে সেই কুৱেশ্যনটো তাৰ পৰা উঠাই আনিছো ঠিক আছে E.P. ষ্টেবিং এইটো মনত ৰাখিব তাৰ পাছত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য বাষ্টাৰ ৰিভলিউশ্যন টুক প্লেচ কোন বছৰত বাষ্টাৰ বিদ্ৰোহ সংঘটিত হৈছিলে এইটো 1910 চনত নেক্সট কুৱেশ্যন ফ্ৰম হুইচ কলেজ ডিড সুভাষ চন্দ্ৰ বোস পাছ BA ইন 1918 ঠিক আছে স্কটিছ চাৰ্চ কলেজ কোনখন কলেজৰ পৰা সুভাষ চন্দ্ৰ বসুৱে 1918 চনত BA পাছ কৰিছিলে স্কটিছ চাৰ্চ কলেজ ঠিক আছে হোৱাট ইয়েৰ ডিড দ্য চিপকো মুভমেণ্ট বিগিন ইন মডাৰ্ণ ইণ্ডিয়া আধুনিক ভাৰতত চিপকো আন্দোলন কি বছৰৰ পৰা আৰম্ভ হৈছিলে এইটো হৈছিল আপোনাৰ 1973 পৰা চিপকো মুভমেণ্ট আৰম্ভ হৈছিলে তাৰ পাছত এইটো চাব পাৰে আলেকজাণ্ডাৰ এণ্ড পুৰু ফৌট এট দ্য বেটেল ঠিক আছে আলেকজাণ্ডাৰ আৰু পুৰুৱে ক'ত যুদ্ধ কৰিছিল হাইড্ৰাপাছত ওকে ধুনীয়াকে চাব এইখিনি আগৰ কুৱেশ্যনে লৈ আহিলো আৰু দুটা বস্তু মনত ৰাখিব যে হানলে ভিলেজ ক'ত আছে লাডাখত আছে বাছ ইমানখিনি জানিলে আপোনাৰ কাৰণে হৈ যাব যে লাডাখত এই ভিলেজখন আছে দিব পাৰে যে হানলে এই ভিলেজখন কোনটো ঠাইত আছে ঠিক আছে ইণ্ডিয়াৰ ডাৰ্ক স্কাই ৰিজাৰ্ভ এইটো নালাগে এইটো মনত ৰাখিব তাৰপিছত আৰু এখন ভিলেজৰ নাম মনত ৰাখিব বা সৰি ডিষ্ট্ৰিক্টৰ নাম হিংগলি ক'ত আছে মহাৰাষ্ট্ৰ ঠিক আছে হিংগলি ডিষ্ট্ৰিক্ট ক'ত আছে মহাৰাষ্ট্ৰ বাছ ইমানখিনি মনত ৰাখক আৰু ইয়াৰ ফুল ফৰ্মটো লিগো লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰভেটৰী তাৰ ফুল ঠিক আছে লিগোৰ ফুল ফৰ্ম এই দুটা বস্তু মনত ৰাখক বাকী কানেকশ্যন কি মন আছিল কিন্তু এনাৰ্জি ডাউন হৈ গ'ল নাও কাজি নেমু তাৰ চাইণ্টিফিক নেম হৈছে চেট্ৰাছ লিমন লগতে পানী মেটেকাৰ চাব আৰু লিচিৰ চাব অলৰেডি দিছো পানী মেটেকাৰ আৰু লিচিৰ সেই দুটা অহাৰ চান্সেছ আছে কাজি নেমু পানী মেটেকা আৰু লিচিৰ চাইণ্টিফিক নেম ঠিক আছে আৰু পেন্থেৰা টিগ্ৰিছ কিহৰ আছিলে বাঘৰ ওকে মানে আমাৰ যিটো কোনটো বাঘৰ যিটো ৰাষ্ট্ৰীয় পশু হয় বাহিৰৰ দেশত যেতিয়া আৰ্থকুইক হওক বা কিবা তেওঁলোকৰ যুদ্ধ লাগে ইভাকুৱেশ্যনৰ কাৰণে বা হেল্পৰ কাৰণে কিছুমান মিছন পঠায় ঠিক আছে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এই মিছনবোৰ এটা নাম থাকে আৰু কোনখন ঠাইত আছিলে কোনখন ঠাইত কি মিছন পঠাইছে ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ এক্সামত এটা দেখিব পাব 100% ঠিক আছে গতিকে আপোনালোকে যদি চাই ৰিচেণ্টলি 2023 যেতিয়া ইজৰাইল আৰু হামাছৰ মাজত কনফ্লিক্ট হৈ আছিলে হয় নে ইজৰাইল পেলেষ্টাইনৰ কনফ্লিক্ট হৈ আছিলে সেই সময়তো বহুতো ভাৰতীয় নাগৰিক ইজৰাইলত আবদ্ধ হৈ আছিলে আৰু ইণ্ডিয়াৰ ফালৰ পৰা ইভাকুৱেশ্যন অপাৰেশ্যন চলিছিল যাৰ নাম আছিল অপাৰেশ্যন অজয় ঠিক আছে অপাৰেশ্যন অজয়ৰ দ্বাৰা ইজৰাইলৰ পৰা ইণ্ডিয়ান মানুহবোৰক ইভাকুৱেট কৰা হৈছিল লৈ অহা হৈছিল এটা কুৱেশ্যনবোৰ এনেকে আহিব যে অপাৰেশ্যন অজয়টো কোনখন দেশৰ পৰা মিলাইছে বা ইজৰাইল হামাছ কনফ্লিক্টৰ পৰা যেতিয়া মানুহবোৰ ইভাকুৱেট কৰা হৈছিলে অপাৰেশ্যনটোৰ নাম কি আছিলে অপাৰেশ্যন অজয় ঠিক আছে মনত ৰাখিব আৰু ছেম অপাৰেশ্যন গংগা আছিলে যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈ আছিলে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ সময়ত ইউক্ৰেইনত থকা মানুহখিনিক ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকক আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন গংগাৰ দ্বাৰা লৈ আহিছিলে তাৰপিছত অপাৰেশ্যন ড'জ আপোনালোকে জানে তুৰ্কী আৰু চিৰিয়াত ডাঙৰ ভূমিকম্প হৈছিলে মাজতে বহুত হাজাৰ মানুহ মৰিছিলে আৰু সেই সময়ত অপাৰেশ্যন ড'জৰ সহায়ত তুৰ্কী আৰু চিৰিয়াত হেল্প ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা হেল্প খানাৰ পৰা আৰম্ভ কৰি ৰেস্কিউ অপাৰেশ্যনলৈকে সকলোবোৰ হেল্প পঠাইছিলে আৰু ইণ্ডিয়ান মানুহবোৰক ৰেস্কিউ কৰিছিলে লগতে তুৰ্কী আৰু চিৰিয়াৰ মানুহবোৰকো হেল্প কৰিবৰ কাৰণে এটা টিম পঠাইছিলে যাৰ জৰিয়তে অপাৰেশ্যন ড'জৰ জৰিয়তে ঠিক আছে অপাৰেশ্যন মৈত্ৰী ছেম নেপালত ডাঙৰ ভূমিকম্প হৈছিলে তাতো বহুত হাজাৰ মানুহ মৰিছিলে আৰু সেই নেপালৰ ভূমিকম্পৰ সময়তো যেনেকৈ ইণ্ডিয়ান আৰ্মি তেওঁলোকক সহায় কৰিছিলে ৰেস্কিউ কৰি খানা পিনা দি ঠিক আছে সেই অপাৰেশ্যনৰ নাম আছিল অপাৰেশ্যন মৈত্ৰী তেনেকৈ আৰু বাকীকেইটা অপাৰেশ্যন আপোনালোকে জানে অপাৰেশ্যন ৰাহাত অপাৰেশ্যন মৈত্ৰী অপাৰেশ্যন ৰাহাত 2015ত কৰা হৈছিলে কাৰণ সুষমা স্বৰাজৰ দিনত য়ামেনৰ পৰা অপাৰেশ্যন কাবেৰী ক'ত কৰিছিল চুডানত ঠিক আছে অপাৰেশ্যন সমুদ্ৰ সেতু অপাৰেশ্যন বন্দে ভাৰত যেতিয়া কভিডৰ সময়ত বেলেগ দেশত ইণ্ডিয়ান মানুহবোৰ ফচি আছিলে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনা হৈছিলে তেতিয়া অপাৰেশ্যন বন্দে ভাৰত চলাইছিলে